সদৌ অসম চাওতাল উন্নয়ন সংস্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত আস্থা কাকজান আঞ্চলিক সমিতি ও দিহা চাহ বাগিচাবাসী ৰাইজৰ সহযোগত দিহা চাহ বাগিচা নাগিনীজান ৰাজৈ শিমলুগুৰি আৰু কয়লা জংঘল আতুৰ চাওতাল সমাজৰ আতিথ্যত 171 সংখ্যক হুল দিৱস উদযাপন আৰু কীৰ্তি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হৈ যায়। দিহা চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পুৱা এক সাংস্কৃতিক শোভাযাত্ৰাও অনুষ্ঠিত কৰে। এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে উপস্থিত থাকে সদৌ অসম চাওতাল উন্নয়ন সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অমল চৰেণ। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে মৰণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মুকলি সভাৰ পাছতে কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। हमने के की बोला तখন ब्रिटिश যেখন শাসন আলে ব্রিটিশ সব যখন ভারতবর্ষে আলে তখন ব্রিটিশে শাসন আমি করেক্ট আরম্ভ করলে তখন নমস্কাৰ আমি প্ৰথমতে সদৌ অসম চাওতাল উন্নয়ন সংস্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী তথা ভাৰতবৰ্ষবাসী ৰাইজক আমি হুল জোহাৰ জনাইছোঁ। আজি 171 সংখ্যক হুল দিৱস। আপোনালোকে জানি সুখী হ'ব জ্ঞাত যে বা সুখী হ'ব চিপাহী বিদ্ৰোহৰ 2 বছৰ পূৰ্বে 1855 চনতে বীৰ সিদ্ধ কানু চান্দ ভৈৰৱ আৰু ফুলজান এই তেখেতসকলৰ নেতৃত্বত ব্ৰিটিছৰ যি শোষণ নিপীড়িত এই তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে তেখেতসকলে সেই তেতিয়াই প্ৰায় 10,000 লোকক সমবেত কৰি ব্ৰিটিছৰ এগেইনষ্টত তেওঁলোকে বিদ্ৰোহৰ সূচনা কৰিছিল আৰু আজি সেই দিনটোৱে আছিল আজি 30 জুন তাৰিখে। গতিকে আজিৰ পৰা প্ৰায় 171 বছৰ আগতে তেখেতসকলে এই মহান আমাক শোষণৰ পৰা মুক্ত কৰিবৰ কাৰণে যি মহান প্ৰচেষ্টা সেই প্ৰচেষ্টাক আমি আমাৰ যুৱ প্ৰজন্মৰ মাজত যাতে এই কথাখিনি প্ৰচাৰ কৰিব পাৰোঁ বা আমাৰ যুৱ প্ৰজন্ম বা আমাৰ সমাজত যাতে তেখেতসকলৰ যি আদৰ্শ সেই আদৰ্শ আমি বিয়পাই দিব পাৰোঁ সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমি এই কাৰ্যসূচী বা প্ৰতি বছৰে বিভিন্ন স্থানত পালন কৰি আহিছোঁ। আজি ৰাতিপুৱা আমাৰ সমূহীয়া চাফাই কাৰ্যসূচীৰ পাছতে আমি আপোনাৰ বৃক্ষৰোপণ কাৰ্যসূচী হ'ল। তৃতীয় কাৰ্যসূচী আছিলে আমাৰ মাঝি থান আৰু জাহাৰ থানত বংগা অৰ্থাৎ আমি পূজা অৰ্চনা। চতুৰ্থ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। পঞ্চম কাৰ্যসূচী আছিলে শ্বহীদ বেদীত আমি স্মৃতি চাৰণ সভা ইতিমধ্যে হৈ গৈছে। তাৰপিছতে বিশাল এটা সাংস্কৃতিক যিটো শোভাযাত্ৰা সেইটো হ'ল। তাৰ পৰৱৰ্তী সময়ত আমাৰ আৰু খন্তেক সময়ৰ পাছতে মুকলি হ'ব আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ মাজত বিধায়ক ডাঙৰীয়াই তেখেতৰ শুভবাৰ্তা দিবৰ কাৰণে আহি উপস্থিত হৈ গ'ল। মৰণী সমষ্টিৰ বিধায়ক সন্মানীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতৰ শুভবাৰ্তা ইতিমধ্যে দি গৈছে। বাগিচা প্ৰেক্ষাগৃহত আমাৰ চাওতালী হুল দিৱস উদযাপন অনুষ্ঠিত। আমি দিহা বাগিচা নাংনিজান ৰাজৈ শিমলুগুৰি আৰু কয়লা জংঘল এই 4টা আদি মিলি পিনি আমাৰ চাওতালী হুল দিৱস উদযাপন ইতিমধ্যে আমাৰ কাৰ্য কৰি চলি আছে। গতিকে সমূহ ৰাইজক মোৰ তৰফৰ পৰা আজি এই শুভেচ্ছা দিব লাগিব যে আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিখিনি আমন্ত্ৰণ কৰিছিলোঁ বিশেষভাৱে আমাৰ জ্যেষ্ঠসকল ইয়াত আহি উপস্থিত হৈছে আৰু আমাৰ যিসকল আমাৰ চাওতাল নিমৰ মাঝি বাবাসকল তেখেতসকলো আহি ইয়াত উপস্থিত হৈছে। তাৰে কাৰণে মই বিশেষ আপোনালোকক নেপাম ইয়াৰে কৈ মই চলি que dura